এতিয়াতো ইমান সোনকালেতো কৰিব নোৱাৰি, এইটো ডিচেম্বৰ মাহ, গতিকে জানুৱাৰী মাহৰ সিদ্ধান্তটো ডিচেম্বৰত কিয় হ'ব? ইয়াক লৈ পেলাই আমাৰ বহুতখিনি চৰ্চা হ'ব লাগিব। এটা কথা বিশেষভাৱে চাব লাগিব যে যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত নহয়, কেৱল অসমত শিক্ষাবৰ্ষ সলনি হয়, ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হ'ব নেকি? তেওঁলোকৰ সময় নষ্ট হ'ব নেকি? কাৰণ এতিয়া আমাৰ ইয়াত বাৰু জানুৱাৰীত পৰীক্ষা হৈ গ'ল, ফেব্ৰুৱাৰীত ৰিজাল্ট ওলালে, কিন্তু নীটৰ পৰীক্ষা কেতিয়া হ'ব, JEE কেতিয়া হ'ব, বা বেলেগ দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন কেতিয়া হ'ব? দিল্লী ইউনিভাৰ্চিটি এডমিশ্যন যদি মে'লৈ জুনলৈ থাকে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এনেই থাকিব লাগিব, অৰ্থাৎ পৰীক্ষাটো আগুৱাই দিও তেওঁলোকৰ একো লাভ নহ'ব। এই গোটেই কথাখিনি আমি অধ্যয়ন কৰি আছোঁ। এতিয়াতো ইমান সোনকালেতো কৰিব নোৱাৰি, এইটো ডিচেম্বৰ মাহ, গতিকে জানুৱাৰী মাহৰ সিদ্ধান্তটো ডিচেম্বৰত কিয় হ'ব? ইয়াক লৈ পেলাই আমাৰ বহুতখিনি চৰ্চা হ'ব লাগিব। এটা কথা বিশেষভাৱে চাব লাগিব যে যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত নহয়, কেৱল অসমত শিক্ষাবৰ্ষ সলনি হয়, ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হ'ব নেকি? তেওঁলোকৰ সময় নষ্ট হ'ব নেকি? কাৰণ এতিয়া আমাৰ ইয়াত বাৰু জানুৱাৰীত পৰীক্ষা হৈ গ'ল, ফেব্ৰুৱাৰীত ৰিজাল্ট ওলালে, কিন্তু নীটৰ পৰীক্ষা কেতিয়া হ'ব, JEE কেতিয়া হ'ব, বা বেলেগ দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন কেতিয়া হ'ব? দিল্লী ইউনিভাৰ্চিটি এডমিশ্যন যদি মে'লৈ জুনলৈ থাকে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এনেই থাকিব লাগিব, অৰ্থাৎ পৰীক্ষাটো আগুৱাই দিও তেওঁলোকৰ একো লাভ নহ'ব। এই গোটেই কথাখিনি আমি অধ্যয়ন কৰি আছোঁ।